আৰু আমি নিস্বাৰ্থভাৱে অসমৰ জাতীয় সমস্যা সমাধান এই দলটোৱে কৰিব বুলি বিশ্বাস ৰাখিছিলোঁ কাৰণে এই দলটোত আমি যোগদান কৰিছিলোঁ আৰু আজিও বিশ্বাস আছে যে জাতিটো যদি বিপদ হয় জাতিৰ বিপদৰ সময়ত আমাৰ এই দলটো সদায় জাতিৰ লগত থাকিব আজি অসমৰ অৱশ্যত দলত থকাৰ কাৰণে চৰকাৰ থকাৰ কাৰণে আজি অসমীয়া মানুহৰ যথেষ্ট সহায় হৈছে আজি কৃষি ক্ষেত্ৰত যথেষ্ট অসমীয়া ল'ৰা ছোৱালী আজি কৃষি কৰিবলৈ ওলাই আহিছে যথেষ্ট অসমীয়া ল'ৰা ছোৱালী আজি ভেটেনেৰি ছেক্টৰত বিভিন্ন গাহৰি ফাৰ্ম বা বিভিন্ন ফাৰ্মৰ জৰিয়তে ওলাই আহিছে কংগ্ৰেছৰ ছত্ৰছায়াত কংগ্ৰেছৰ লগত থাকি পেলাই যিটো কংগ্ৰেছে 855 জন মানুহক শ্বহীদ কৰিলে যাৰ কাৰণে অসমত অসম আন্দোলন হ'ল যি কংগ্ৰেছে অসমীয়া ল'ৰাক ঘূণীয়া কৰিলে যিখন কংগ্ৰেছৰ হাতত কেৱল অসমীয়া ডেকাৰ সেই সময়ৰ ডেকাৰ তেজ লাগি থাকিলে সেইখন হাতৰ লগত তেওঁলোকে মিত্ৰতা কৰিবলৈ সেইখন হাতৰ লগত তেওঁলোকে নিৰ্বাচন কৰিবলৈ অলপমান কুণ্ঠাবোধ কৰিলে নি ভাবি আহিছোঁ যে আমি ব্যতিক্ৰমী কিবা এটা কৰিব লাগিব আমি সমাজৰ হৈ কাম কৰিবলৈ ৰাজনীতিৰ জৰিয়তে মানুহক ছাৰ্ভিচ দিব লাগিব গতিকে এই তাৰ মাজত যেতিয়া ব্যতিক্ৰমী আপুনি হ'ব তো বিভিন্ন জটিলতা আহি পৰিব গতিকে মই সৰুৰ পৰা মানে সহজ কামবোৰ কৰি ভাল নাপাওঁ যদি কিবা এটা বস্তু সহজ লাগে সেই বস্তুটো মই এৰি আকৌ কঠিন বস্তুলৈ যাওঁ মই ক্লাছ 9-10ত পঢ়ি থাকোঁতে মই 11-12ৰ চিলেবাছ চাওঁ তাৰে মেথছ কৰোঁ নমস্কাৰ দৰ্শকসকল আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ডেমক্ৰেটিক অসম ডেমক্ৰেটিক অসমৰ আমাৰ এক বিশেষ অনুষ্ঠান সফলতাৰ চিঠি আৰু এই সফলতাৰ চিঠিত আমি আজি আমন্ত্ৰণ কৰি আনিছোঁ এনে এগৰাকী ব্যক্তি যিগৰাকী ব্যক্তি ইতিমধ্যে দীৰ্ঘদিন ধৰি ছাত্ৰ ৰাজনীতিৰ লগত জড়িত লগতে যুৱ চামৰ ক্ষেত্ৰত এক বিশেষভাৱে নেতৃত্ব বহন কৰি আহিছে তেওঁ হৈছে অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম ছাত্ৰ পৰিষদৰ সভাপতি ত্ৰিনয়ন বৰুৱা প্ৰথমে আমাৰ এই অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ ধন্যবাদ যেহেতু ইলেকশ্যন পঞ্চায়ত ইলেকশ্যন গ'ল কিদৰে ব্যস্ত হৈ পৰিছিলা আচলতে ছাত্ৰ নেতা হিচাপে ছাত্ৰসকলৰ লগতো জড়িত থাকিব লাগে তাৰোপৰি বিভিন্ন সমষ্টিত আমাক দায়িত্ব দিয়া হৈছিল আমাৰ মূল দলৰ ফালৰ পৰা গতিকে সেই অঞ্চলসমূহত প্ৰচাৰ চলাবলৈ গৈছিলোঁ আৰু এই গ্ৰাম্য অঞ্চলসমূহত একেবাৰে গ্ৰাউণ্ড জিৰ'লৈকে ৰাইজৰ অভূতপূৰ্ব সঁহাৰি দেখি আপ্লুত হৈ পৰিলোঁ আৰু ভাল লাগিল যে 2018-19 চনত যিটো নিৰ্বাচন আছিল পঞ্চায়ত নিৰ্বাচন তাতকৈ এইবাৰ যথেষ্ট ভাল ফলাফলেই হৈছে বুলি ক'ব লাগিব আপুনি যেহেতু ছাত্ৰ ৰাজনীতিৰ সৈতে জড়িত দীৰ্ঘদিন ধৰি কটন বিশ্ববিদ্যালয়ৰ পৰা ছাত্ৰ ৰাজনীতিৰ সৈতে জড়িত হৈ আছিলে এই সম্পৰ্কে অলপ কওকচোন কিদৰে জড়িত হৈ পৰিছিলে আচলতে কটন কলেজত প্ৰথম আহোঁতে ভবা নাছিলোঁ যে ৰাজনীতি কৰিম বা ছাত্ৰ ৰাজনীতি কৰিম এখন বিশেষ হোষ্টেলত ময়ো বেলেগ ছাত্ৰৰ দৰে সোমাইছিলোঁ একেদৰে কটন কলেজলৈ গৈছিলোঁ কিন্তু এই যোনটো ছিষ্টেম বা যোনটো এই গোটেই তন্ত্ৰটোত আমি বিভিন্ন ধৰণৰ আশা দেখা পালোঁ যে ছাত্ৰ ছাত্ৰীৰ বিভিন্ন অসুবিধাত তেতিয়া সময়ত আমি দেখা পালোঁ যে কটন কলেজত বা আজি কটন বিশ্ববিদ্যালয়ত মাত মাতিবলৈ বহুত কথা আছে আৰু সেইসমূহ কথাক লৈ বহুতে মাত মাতা নাই গতিকে সেই ভয়টো দেখা পাই আমি তেতিয়াৰ দিনৰ পৰাই 2015 চনত মই কটন কলেজত নামভৰ্তি কৰিছিলোঁ তেতিয়া আমি কটনিয়ান জাগৰণ মঞ্চ নামেৰে এটা অনুষ্ঠানৰ মাজেৰে কেৱল কটনিয়ানৰ সমস্যা লৈ নহয় গুৱাহাটীৰ কেইবাখন মহাবিদ্যালয় অসমৰ বিভিন্ন মহাবিদ্যালয়ৰ লগত জড়িত হৈ বিভিন্ন সামাজিক কাম কাজত জড়িত হৈ পৰিলোঁ আৰু পৰৱৰ্তী পৰ্যায়ত তেনেধৰণেই আচলতে মই নিৰ্বাচনো খেলিছিলোঁ কটন কলেজত কটন বিশ্ববিদ্যালয়ত তেনেকৈ আৰু কেনেকৈ এই ৰাজনীতিলৈ ছাত্ৰ ৰাজনীতিলৈ আহিলোঁ গম নাপালোঁ তাৰ মাজত বিভিন্ন ঘাত প্ৰতিঘাত গ'ল যেনেকৈ আপোনালোকে গম পায় যে বিভিন্ন কটন কলেজত বিভিন্ন ঘটনাৰ সময়ত কটনৰ অথৰিটিক বৰ বেয়া ধৰণে প্ৰহাৰ কৰিবলৈ কিছুমান মানুহ সোমাই গৈছিলে সেই সময়ত ছাত্ৰ হিচাপে অথৰিটি বা আমাৰ যিসমূহ শিক্ষাগুৰু হয় আমি থিয় দিছিলোঁ গতিকে ক'ৰবাত গম নোপোৱাকৈ অন্তৰ্নিহিত এটা শক্তি মোৰ কাৰণে কটন বিশ্ববিদ্যালয় মুকলি কৰি আনিলে আৰু কটন বিশ্ববিদ্যালয়ে বাট দেখুৱালে যে সমাজখনৰ দায়িত্ব ল'বলৈ এটা মোক বাট মুকলি কৰি দিলে গতিকে তেনেধৰণে আগবাঢ়িলোঁ পৰৱৰ্তী পৰ্যায়ত আপোনালোকে জানে মই ছাত্ৰ পৰিষদৰ দায়িত্ব ল'লোঁ 2019 চনত তেতিয়াৰ পৰা এতিয়ালৈকে আৰু ছাত্ৰ পৰিষদৰ দায়িত্ব লৈ আছোঁ আজি প্ৰায় 200ৰো অধিক মহাবিদ্যালয় বিশ্ববিদ্যালয়ত ছাত্ৰ পৰিষদৰ ইউনিয়ন আছে আনকি গুৱাহাটীৰ ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয় আমাৰ সাধাৰণ সম্পাদক এইবাৰ জয় হৈছে তেনেধৰণে কটন কলেজত কটন বিশ্ববিদ্যালয়ত বহুবাৰ আমাৰ সাধাৰণ সম্পাদকে ধৰি বিভিন্ন পদত জয়লাভ কৰিছে গতিকে তেনেধৰণে আমি ছাত্ৰ ৰাজনীতিত সোমাই আজি সমাজখনত কাম কৰিবলৈ চেষ্টা কৰিছোঁ তাৰ লগতে গণ পৰিষদৰ মুখপাত্ৰৰ দায়িত্বত আছোঁ বিভিন্ন ধৰণৰ ৰাজ্যৰ বিষয়সমূহতো মাত মাতি আহিছোঁ আৰু ইয়াৰ আগতে খিলঞ্জীয়া মঞ্চতো মই জড়িত আছিলোঁ গতিকে এনেধৰণে সামাজিক কাম কাজত জড়িত হৈ আহিছোঁ তাৰোপৰি খেলা ধূলা কৰি ভাল পাওঁ বিভিন্ন ধৰণে
বেলেগ কিছুমান অৰাজনৈতিক সংগঠনৰ লগত যেনেকৈ ৰিচাৰ্চ স্কলাৰ্ছ এছ'চিয়েশ্যনৰ লগতো জড়িত আছিলোঁ গতিকে তেনেধৰণে আগবাঢ়ি আছোঁ আৰু যিহেতু ছাত্ৰ ৰাজনীতিৰ লগত জড়িত এইপিনে তুমি আমাৰ দলীয় অসম গণ পৰিষদ দলৰ লগতো জড়িত তুমি ইতিমধ্যে PhD ছাত্ৰ কি ক'বা এই ক্ষেত্ৰত এটা জটিলতা আহি নপৰে জানো জটিলতা থাকিবই আমাৰ বহুত বন্ধু কেইবাজনো বন্ধু এতিয়া প্ৰফেচাৰ কেইবাজনো বন্ধু ACS APS বহুতে এতিয়া UPSC কাৰণে ট্ৰাই কৰি আছে গতিকে আমি এনেকুৱা এটা ঠাইৰ পৰা আহিছোঁ য'ত আমি ভাবি আহিছোঁ যে আমি ব্যতিক্ৰমী কিবা এটা কৰিব লাগিব আমি সমাজৰ হৈ কাম কৰিবলৈ ৰাজনীতিৰ জৰিয়তে মানুহক ছাৰ্ভিচ দিব লাগিব গতিকে এই তাৰ মাজত যেতিয়া ব্যতিক্ৰমী আপুনি হ'ব তো বিভিন্ন জটিলতা আহি পৰিব কিন্তু জটিলতাসমূহ কেতিয়াও আমাৰ জটিল যেন নালাগে কাৰণ আমি জীৱনত যেতিয়া এটা লক্ষ্য থাকিব যে আমি মানুহৰ কাম কৰিম বা আমি এইটো স্থানত গৈ পাব লাগিব তেতিয়াহ'লে মই ভাবোঁ জীৱনৰ জটিলতাবোৰ হাঁহিলৈ ৰূপান্তৰ হয় আৰু যিমান কঠোৰ আচলতে কাম কৰা যায় সিমানে আচলতে মানুহে নিজৰ লক্ষ্য স্থানত পাবলৈ বা সমাজৰ হৈ বা এই বিশ্বখনৰ কাৰণে এই পৃথিৱীখনত কৰিব লগা বহুত কাম আছে এইবোৰ কৰিবলৈ সক্ষম হয় সোণটো মানে যিমান গলাই থাকে যিমান জোৰ জোৰকৈ হাতুৰিয়ে মাৰে সোণটো সিমান জিলিকি উঠে গতিকে কোনটো বিষয়ত PhD কৰি আছা মই এডুকেশ্যনত কৰি আছোঁ এডুকেশ্যনত যিহেতু আমি গম পোৱা মতে তুমি যেতিয়া কটন কলেজত পঢ়ি আছিলা কা আন্দোলন হৈছিলে আৰু কা আন্দোলনত তুমি সন্মুখৰ পৰা নেতৃত্ব লৈছিলা হয় সেই অভিজ্ঞতাৰ বিষয়ে অলপ কোৱাচোন নাই আমি নিশ্চিত ৰূপত বিচৰা নাই যে কাৰ জৰিয়তে বহিৰাগত নাগৰিক অসমত আহক সেইটো আমি কেতিয়াও সমৰ্থন কৰা নাছিলোঁ আৰু আজিও নকৰোঁ আজি ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত কাৰ জৰিয়তে মানুহ অহালৈ আমাৰ একো অসুবিধা নাই কিন্তু অসম তথা উত্তৰ পূৰ্বাঞ্চলত আজি অলৰেডি আমাৰ ইতিমধ্যে আমাৰ আইডেণ্টিটি ক্ৰাইচিছক লৈ আন্দোলন হৈছে বিভিন্ন সময়ত বিভিন্ন আন্দোলন হৈছে এই কথাখিনিকে লৈ যে আমাৰ ইয়াত বিদেশী আহিব নালাগে গতিকে আমাৰ এই উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰত সুকীয়া নীতি গ্ৰহণ কৰিব লাগে বুলি ইতিমধ্যে আৰু অসমত বা আমাৰ যিসমূহ উত্তৰ পূবৰ ৰাজ্য আছে তাত এইখন বলবৎ হ'ব নালাগে বুলি অসম গণ পৰিষদ দলৰ পৰা এটা কেছ ইতিমধ্যে উচ্চতম ন্যায়ালয়ত দিয়া হৈছে আৰু যিটো কেছক উচ্চতম ন্যায়ালয়ৰ মই বিভিন্ন মানে উকিলসকল মানে তেওঁলোকৰ অভিজ্ঞ অধিবক্তাসকলৰ লগত মোৰ চিনাকি আছে তেওঁলোকে কৈছে অসম গণ পৰিষদৰ যিখন মানে কেছ আছে সেই কেছখন আটাইতকৈ ষ্ট্ৰং কেছ গতিকে আমিতো সেইটো বস্তু তেতিয়া অপ'জ কৰিছিলোঁ এতিয়া অপ'জ কৰিছোঁ তেতিয়া অপ'জ কৰা ধৰণটো বেলেগ আছিল এতিয়া আমি অপ'জ কৰা ধৰণটো বেলেগ আছে কাৰণ যেতিয়া আপুনি ৰাজনৈতিকভাৱে কিছুমান আন্দোলন কৰে তেতিয়া আপোনাৰ যোনটো পাৰ্চনেলিটি বা যোনটো আপোনাৰ কৰিব লগা কাম সেইখিনিৰ ধৰণটো বেলেগ থাকিব যেতিয়া ৰাজনৈতিক দলত থাকিব তাত আপোনাৰ কৰাৰ ধৰণটো বেলেগ থাকিব অসমত যেতিয়া কা আন্দোলন হৈছিলে আৰু কা আন্দোলন হোৱা সময়ত তুমি সন্মুখৰ পৰা নেতৃত্ব লৈছিলা আৰু তেতিয়া বিজেপি মিত্ৰজোঁটৰ চৰকাৰ আছিলে তাৰপিছত তুমি অসম গণ পৰিষদ দলত কিয় যোগদান কৰিলা নহয় চাওক মিত্ৰতা আপোনাৰ বিভিন্ন আদৰ্শৰ দলৰ লগত মিত্ৰতা থাকিব পাৰে যেতিয়া মহাভাৰতৰ যুদ্ধ হৈছিলে মহাভাৰতৰ যুদ্ধততো কেইবাজনো ব্যক্তি অসমৰ পৰা গৈছে সেই সময়ৰ ৰজা তেওঁলোকে কৌৰৱ পক্ষ লৈছিলে গতিকে এই পক্ষ লোৱা বা নোলোৱা বা মানে বেলেগ বেলেগ মই পাণ্ডৱৰ পক্ষতো বহুত নৰ্থ ইষ্টৰ পাৰ্টি মানে আমাৰ এলায়েন্স আছিলে এলায়েন্সটোত কেতিয়াও আদৰ্শ নাথাকে এলায়েন্সটো আপুনি আদৰ্শ চাই নহয় ন বিভিন্ন ৰাষ্ট্ৰীয়তাবাদী দলৰ আদৰ্শ আঞ্চলিকতাবাদী দলৰ আদৰ্শ বিভিন্ন আদৰ্শ চাই পেলাই এলায়েন্সটো হয় আৰু মই যি সময়ত দলত যোগদান কৰিছিলোঁ তেতিয়ালৈকে কা বলবৎ হোৱা নাই আৰু মই 2019 চনৰ 21 নৱেম্বৰত যেতিয়া অসম ছাত্ৰ পৰিষদ জন্ম হৈছিলে মোকেই সভাপতিৰ দায়িত্ব দলে দিছিলে আৰু আমি নিস্বাৰ্থভাৱে অসমৰ জাতীয় সমস্যা সমাধান এই দলটোৱে কৰিব বুলি বিশ্বাস ৰাখিছিলোঁ কাৰণে এই দলটোত আমি যোগদান কৰিছিলোঁ আৰু আজিও বিশ্বাস আছে যে জাতিটোৰ যদি বিপদ হয় জাতিৰ বিপদৰ সময়ত আমাৰ এই দলটো সদায় জাতিৰ লগত থাকিব আজি যোনটো বস্তু উচ্চতম ন্যায়ালয় এটা অধীনস্থ বস্তু যোনটো বস্তু আজি উচ্চতম ন্যায়ালয়ৰ কৰ্তৃত্বত আছে সেই বস্তুটোত এটা সৰু দলে অসম গণ পৰিষদটো এটা অসমৰ দল যোনটো বস্তু থাকে ভাৰত চৰকাৰৰ গৃহ বিভাগৰ অন্তৰালত এতিয়া এই বস্তুখিনি অসমৰ মানুহে ভালকৈ বুজাই দিয়া সেই সময়ত হোৱা নাছিল কিন্তু দলটোৱে অসম গণ পৰিষদ দলে বিৰোধিতা কৰিলে কাখন বলবৎ নহ'ব নেকি কাৰণ কাখন নিজে পাৰ্লিয়ামেণ্টাৰী ইছ্যু AGP দলৰ পাৰ্লিয়ামেণ্টত আগতে সাংসদটো নাছিলে এইবাৰ আমাৰ ফণিদা সাংসদ হৈছে সেই সময়ত আমাৰ মেণ্ডা আছিলে ৰাজ্যপাল কিন্তু AGP দলে বিৰোধিতা কৰি কাখন ৰখাই দিব পাৰিলেহেঁতেন নেকি নোৱাৰে নহয় এটা দলে ইমান সৰু এটা দল এটা ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত সৰু মানে সৰু ইন দ্য চেন্স মই ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত কৈছোঁ কিন্তু তথাপিও অসম গণ পৰিষদৰ নেশ্যনেল আউটলুক এটা আছে কিন্তু আজি অসম গণ পৰিষদ দলকেই সকলো ক্ষেত্ৰত কিয় দোষাৰোপ
মানে কৰিব বিচাৰে আজি অসম গণপৰিষদ দলত থকাৰ কাৰণে চৰকাৰ থকাৰ কাৰণে আজি অসমীয়া মানুহৰ যথেষ্ট সহায় হৈছে আজি কৃষি ক্ষেত্ৰত যথেষ্ট অসমীয়া ল'ৰা ছোৱালী আজি কৃষি কৰিবলৈ ওলাই আহিছে যথেষ্ট অসমীয়া ল'ৰা ছোৱালী আজি ভেটেনেৰি ছেক্টৰত বিভিন্ন গাহৰি ফাৰ্ম বা বিভিন্ন ফাৰ্মৰ জৰিয়তে ওলাই আহিছে গতিকে আজি যদি আমি চৰকাৰত থাকি অসমীয়া মানুহৰ কাৰণে কিবা এটা উন্নতি কৰিব পাৰোঁ সেইখিনি কাম আমি কিয় নকৰিম আৰু যিখিনি সময়ত আমি যোগদান কৰিছোঁ আজি আপোনাক মই পুনৰ কৈছোঁ যে দলৰ স্থিতিটোতো সলনি হোৱা নাই আৰু দলে যে ভাৰতীয় জনতা পাৰ্টিৰ লগত আছে আজি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে অসমৰ মানুহৰ সৰ্বাংগীন উন্নয়ন কৰিছে কাৰণে আজি পঞ্চায়ত নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি ইমান জয়লাভ হৈছে গতিকে ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ চৰকাৰৰ মিত্ৰতাটো এটা মানে আপুনি কেনেধৰণে ক'ব আজি ভাৰতৰ বিভিন্ন ৰাজ্যতো আপুনি চাওক কি মিত্ৰতা নাই নেকি আজি মানে মহাৰাষ্ট্ৰৰে ৰাজ্যত আঞ্চলিক দল আৰু ৰাষ্ট্ৰীয় দলৰ মিত্ৰতা নাই নেকি সেইবুলি ইছ্যুজ চব একে নহয় নহয় আমাৰ যিখিনি ইছ্যুজ আমাৰ যিখিনি আদৰ্শ তেওঁলোকৰ যিখিনি আদৰ্শ বেলেগ হ'ব আমি একাংশ লোকে কোৱা শুনো যে ভাৰতীয় জনতা পাৰ্টিৰ কান্ধত উঠিহে অসম গণ পৰিষদ দলে আজি শাসনত বহিব পাৰিছে আঞ্চলিকতাবাদ সেই কথাটো কোনে কৈছে একাংশ লোকে আমি সংবাদ মাধ্যমত যিখিনি লোকে কংগ্ৰেছৰ নিজে আজি তেওঁলোকে কংগ্ৰেছৰ পিঠিত উঠিছে নেকি তেওঁলোকে যে এলায়েন্সত ইলেকশ্যন খেলিছে আজি কিছুমান পাৰ্টি মই নাম ল'ব বিচৰা নাই আজি যেনেকৈ AGP দলটো হয় কিছুমানে AGPৰ নিচিনা নাম বনাই লৈছে আজি যেনেকৈ এডিডাছৰ নিচিনা আজি আপুনি গুৱাহাটী ফেঞ্চি বজাৰ মাৰ্কেটত গ'লে এডিডাছৰ নিচিনা চিম্বল লগাই লৈ অলপ চেঞ্জ নামটো অকণমান চেঞ্জ তেনেকুৱা পাৰ্টি বহুত ওলাইছে তেনেকুৱা পাৰ্টি বহুতে নিজক জাতীয়তাবাদী বুলি কয় কিন্তু তেওঁলোকে আমিতো সময়ে সময়ে দেখি আহিছোঁ ন তেওঁলোকে যে কংগ্ৰেছৰ ছত্ৰছায়াত কংগ্ৰেছৰ লগত থাকি পেলাই যিটো কংগ্ৰেছে 855 জন মানুহক শ্বহীদ কৰিলে যাৰ কাৰণে অসমত অসম আন্দোলন হ'ল যি কংগ্ৰেছে অসমীয়া ল'ৰা ঘূণীয়া কৰিলে যিখন কংগ্ৰেছৰ হাতত কেৱল অসমীয়া ডেকাৰ সেই সময়ৰ ডেকাৰ তেজ লাগি থাকিলে সেইখন হাতৰ লগত তেওঁলোকে মিত্ৰতা কৰিবলৈ সেইখন হাতৰ লগত তেওঁলোকে নিৰ্বাচন কৰিবলৈ অলপমান কুণ্ঠাবোধ কৰিলে নেকি অলপমান কুণ্ঠাবোধ কৰা নাই তাৰপিছত যদি সেইসকল ব্যক্তিয়ে কয় যে আমি কাৰোবাক পিঠিত ধৰিছোঁ তেওঁলোকৰ পৰা চাৰ্টিফিকেট আমাক জাতীয়তাবাদৰ চাৰ্টিফিকেট নালাগে কাৰণ অসম গণ পৰিষদ দলটো এবছৰীয়া দুবছৰীয়া দল নহয় সুদীৰ্ঘ অসম আন্দোলনৰ পিছত 1985 চনত জন্ম হোৱা দলটো বিভিন্ন ঘাট প্ৰতিঘাত পাৰ হৈছে বিভিন্ন ধুমুহা পাৰ হৈছে কিন্তু দলটো শেষ কৰি দিব পৰা নাই আজি দলটো আজিও ৰাইজৰ মাজত জীয়াই আছে আৰু অসমৰ সৰ্বাংগীন কাললৈ অসম গণ পৰিষদ দলটো অসমৰ ৰাইজৰ মাজত জীয়াই থাকিব যেটো অসম গণ পৰিষদ দলত তুমি আছা অসম গণ পৰিষদ দলত কোনবোৰ নীতি আদৰ্শ তোমাক বেছিকৈ অনুপ্ৰাণিত কৰে না অসম গণ পৰিষদৰ প্ৰথম কথা হ'ল মই যিখন গাঁৱৰ পৰা আহিছোঁ মই তাত সৰুতে দেখা পাইছোঁ যে অসম আজি বেলেগ দলৰ যিসমূহ কৰ্মীৰ যিসমূহ চৰিত্ৰ সেই চৰিত্ৰটোতকৈ অসম গণ পৰিষদৰ কৰ্মীসকলৰ চৰিত্ৰটো অলপ বেলেগ এইকাৰণে বেলেগ কাৰণ মই আজিলৈকে কোনো বেলেগ পাৰ্টিত দেখা নাই যে ভঙা চাইকেল এখন লৈ পেলাইও নভঙা মন এটা লৈ পেলাই তেওঁ অসম গণ পৰিষদ কৰি আছে মই সেইসকল কৃষকক দেখিছোঁ যে সেইসকল কৃষকে কিন্তু ঘৰত গৈ বহুত কষ্টেৰে দিন অতিবাহিত কৰিব লগা হৈছে কিন্তু অসম গণ পৰিষদৰ কাৰণে তেওঁলোকে ভাত এসাঁজ খুৱাবলৈ কেতিয়াও কুণ্ঠাবোধ কৰা নাই গতিকে এই যিসমূহ মানে থলুৱা জনগণ আছে সেই জনগণৰ মৰমটো মই সৰুৰে পৰাই মই নিজৰ গাঁৱত দেখিছোঁ অসম গণ পৰিষদৰ প্ৰতি মৰম চেনেহটো দেখিছোঁ আৰু যেতিয়াৰ পৰা মই দলত যোগদান কৰিছোঁ তাৰ পিছৰ পৰা অসমৰ প্ৰায় বিভিন্ন মানে জিলাত মই ঘূৰিছোঁ বিভিন্ন গাঁৱত মই ঘূৰিছোঁ বিভিন্ন অঞ্চলত মই ঘূৰিছোঁ সকলোতে কিন্তু অসম গণ পৰিষদৰ কৰ্মকৰ্তাসকল আছে অসম গণ পৰিষদৰ সদস্যসকল আছে আৰু এই সদস্যসকল আজিও একেধৰণে আছে তেওঁলোকৰ কিন্তু কেতিয়াও মৰহি যোৱা মন নাই তেওঁলোকৰ সেই যোনটো মানে ষ্ট্ৰেংথ মেণ্টেল ষ্ট্ৰেংথ যোনটো মানসিক যোনটো শক্তি সেই শক্তিটো এতিয়াও একেই আছে আৰু ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদৰ মিত্ৰতাই যথেষ্ট মানুহক কাম কৰিবলৈ চেষ্টা কৰিছে আৰু সেই মিত্ৰতা থাকি অসম গণ পৰিষদৰ সদস্যসকলেও মানুহক কিন্তু সেৱা কৰিবলৈ যত্ন কৰি আছে আৰু আজিৰ তাৰিখতো অসম গণ পৰিষদে অসমৰ ৰাজনীতিত আটাইতকৈ ডাঙৰ ভূমিকা গ্ৰহণ কৰি আহিছে যেটো 126টা সমষ্টিৰ ভিতৰত অসম গণ পৰিষদ দলে কেইবাখন আসন দখল কৰিবলৈ সক্ষম হৈছে মই যদি সুধো কোনটো সমষ্টিত অসম গণ পৰিষদ দলৰ নেতৃত্বত বা বিধায়কৰ নেতৃত্বত আটাইতকৈ বেছি কাম হৈছে তুমি নিশ্চয় বহুত ঠাই ঘূৰিছা আজি অসম গণ পৰিষদৰ যিসকল বিধায়ক আছে বা আগতেও যিসকল আছিলে বা পৰৱৰ্তী পৰ্যায়তো থাকিব সকলোৱে আচলতে জনসাধাৰণৰ স্বাৰ্থৰ কামতে সকলোৱে নিজৰ জীৱন অতিবাহিত কৰিছে আৰু মই দেখিছোঁ আমাৰ সভাপতি ডাঙৰীয়া অতুল বৰা ডাঙৰীয়া কাৰ্যকৰী সভাপতি জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰী ডাঙৰীয়া যিসকল প্ৰাক্তন নেতাও আছে বা মানে প্ৰাক্তন বিধায়ক বা মন্ত্ৰী সকলোৱে কিন্তু নিজৰ নিজৰ সমষ্টিত যথেষ্ট ভাল কাম কৰি আছে আৰু এই কথাৰ প্ৰমাণ এই পঞ্চায়ত নিৰ্বাচন বা এই আগৰ নিৰ্বাচনসমূহ আগতে
আপুনি জানে অসম গণ পৰিষদৰ MP নাছিলে বা MP গৈছে গতিকে অসম গণ পৰিষদৰ ভেটিটো আগতকৈ যথেষ্ট মানে শক্তিশালী হৈছে আৰু ইয়াতকৈ শক্তিশালী কৰিবলৈ প্ৰচেষ্টা কৰিব লাগিব এই যে শক্তিশালী হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কিছু হাত থকা যেন লাগে নেকি অনুমান হয় নেকি ডক্টৰ শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ অসম গণ পৰিষদৰ কাৰ্যালয়লৈ গৈছে বিজেপিৰ সভাপতি ডাঙৰীয়া তেখেতো অসম গণ পৰিষদৰ কাৰ্যালয়লৈ গৈছে আৰু তেওঁলোকে একেটা কথাই কৈছে যে এই মিত্ৰতাটো চিৰদিন থাকিব আৰু এই মিত্ৰতাটো আমাৰ আটাইতকৈ বিশ্বাসী মিত্ৰতা গতিকে আমাৰ তেওঁলোকে যেতিয়া এইখিনি কথা কৈছে আমাৰ অসম গণ পৰিষদৰ ফালৰ পৰা নিশ্চিত ৰূপত মিত্ৰতাৰ প্ৰতি এটা শ্ৰদ্ধা মৰম থাকিব আৰু তেওঁলোকৰ মিত্ৰতা মানে কি মিত্ৰতা মানে আপুনি জানে ভাল বন্ধু বেয়া বন্ধু থাকিব তেওঁলোক আমাৰ ভাল বন্ধুৰ কাৰণে অসমৰ উন্নতি হৈছে আৰু আমাৰ ফালৰ পৰা যিখিনি আমাৰ নেতা পৰ্যায় বা আমাৰ সদস্য পৰ্যায়ত ভাৰতীয় জনতা পাৰ্টিক সহায় কৰিব লাগে আমাৰ নেতা পৰ্যায়ত বা সদস্য পৰ্যায়ত কৰে আৰু যদি অসম গণ পৰিষদৰ দৰকাৰ আছে সেইখিনি ভাৰতীয় জনতা পাৰ্টি সেইকাৰণে মিত্ৰতা হৈছে মিত্ৰতাটো এটা মিউচুৱেল বস্তু এটা দুজন মানুহৰ মাজত যদি মিত্ৰতা হয় কিয় মিত্ৰতা হ'ব তেওঁলোকে কিবা এটা নিশ্চিত ৰূপত এটা গ'লৰ ওপৰত চিন্তা কৰি থাকিব লাগিব আৰু যদি কিছুমান মানুহৰ মিত্ৰতা হয় যে অসমৰ আমি উন্নতি কৰিম গতিকে অসমৰ উন্নতি কৰাত যেতিয়া দুটা দল থাকিব তেতিয়া তেওঁলোকৰ গ'লটো যেতিয়া অসমৰ উন্নতি হ'ব তেতিয়া নিশ্চিত ৰূপত অসমৰ উন্নতি হ'ব গতিকে মুখ্যমন্ত্ৰীৰ কাম কাজক লৈ সন্তুষ্টি নে কোনবোৰ কাম কাজক লৈ সন্তুষ্টি নিশ্চিত ৰূপত মুখ্যমন্ত্ৰীয়ে যথেষ্ট কাম কাজ কৰিছে আপুনি জানে যে অসমৰ আচলতে যথেষ্ট সময় আমি তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী হিচাপে পালোঁ পৰৱৰ্তী পৰ্যায়ত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আহিলে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া সকলোৱে কাম কৰাৰ ষ্টাইলটো সুকীয়া কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটাই ব্যতিক্ৰম যে তেওঁ বহুত বেছি কৰ্মস্পৃহা আছে বহুত বেছি তেওঁ মানে কষ্ট কৰে তেওঁ খুব কম সময় শুৱে গতিকে আপুনি অসমৰ যিখন ছবি আগতে আছিলে সেয়াটো 2016 পিছত সম্পূৰ্ণভাৱে চেঞ্জ হৈছে আজি 21 পিছত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু যথেষ্ট কষ্ট কৰিছে অসমখনক আগুৱাই নিবলৈ গতিকে অসমৰ যিটো ছবি আছিল সৰ্বভাৰতীয় পৰ্যায়ত বা আজি বিশ্ব পৰ্যায়ত সেয়া সলনি হৈছে বিহু যেতিয়া দিল্লীলৈ গৈছে আজি বিহু হওক ইয়াৰ বিভিন্ন জাতি জনগোষ্ঠীয় অনুষ্ঠান ঝুমুৰ হওক বা বড়োসকলৰ নৃত্য হওক আজি আপুনি ফ্লাইঅভাৰ আমি জোৰ দৌৰি আছোঁ পিছফালে ঘূৰিলে আমি দেখা পাম ফ্লাইঅভাৰখন কিমান ধুনীয়া ফ্লাইঅভাৰ হৈছে আজি বিভিন্ন ধৰণৰ আজি নৰ্থ গুৱাহাটী ব্ৰিজ হৈছে আজি বিভিন্ন ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ চেঞ্জ হৈছে আজি নতুন স্কিম আহিছে এণ্টাৰপ্ৰিনাৰশ্বিপৰ ওপৰত আজি এগ্ৰিকালচাৰৰ ওপৰত নতুন স্কিম আহিছে শিক্ষাৰ ক্ষেত্ৰত আজি শিক্ষা প্ৰায় বিনামূলীয়া কৰি দিয়া হৈছে উল্টাই আপুনি ছাত্ৰ ছাত্ৰীসকলে মান্থলি কিতাপ কিনিবলৈ টকা পইচা পাই আছে গতিকে শিক্ষা স্বাস্থ্যত যেতিয়া ভাল হ'ব ইনফ্ৰাষ্ট্ৰাকচাৰ যেতিয়া ভাল হ'ব সমাজখনৰ উন্নতিটো নিশ্চয় ছাত্ৰ সমাজ উপকৃত হৈছে যথেষ্ট নিশ্চিত ৰূপত হৈছে কিয় হোৱা আপুনি কৈছে যে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্ব তথা মুখ্যমন্ত্ৰীৰ নেতৃত্বত যথেষ্ট পৰিমাণে কাম হৈছে কিন্তু বিৰোধীয়ে ইতিমধ্যে সমালোচনা কৰি আহিছে তেওঁৰ নেতৃত্বত দলংকেইখনৰ বাহিৰে একো কামেই হোৱা নাই তে বিৰোধীয়ে কিয় ভোট পোৱা নাই পঞ্চায়তত কিয় ইমান শোচনীয় অৱস্থা হ'ল 2018-19 যেনেকুৱা অৱস্থা আহিলে আৰু বেয়া অৱস্থা হৈছে MP ইলেকশ্যনত কিয় ইমান শোচনীয় অৱস্থা হ'ল আৰু অনাগত দিনত যদি শোচনীয় অৱস্থা হয় তাৰপিছত তেওঁলোকে নোকোৱাই ভাল কাৰণ তেওঁলোকে কৈ আছে কিবা অসমৰ জনতাই ৰায় দি আছে কিবা তেওঁলোকৰ কথা আৰু অসমৰ জনতাৰ যোনটো বহিঃপ্ৰকাশ আমিতো গণতান্ত্ৰিক দেশত থাকোঁ গণতন্ত্ৰত মানুহে নিজৰ ভাল পোৱা বেয়া পোৱাটো ক'ত দেখায় নিৰ্বাচনত দেখায় বেলট পেপাৰত দেখায় গতিকে বেলট পেপাৰত কি আহি আছে বা আজি ভোটিং মেচিনত কি আহিছে সেইখিনিহে কথা ক'ব আজি বিৰোধীয়েতো তেওঁলোকে ক'বই তেওঁলোকে নিজে জীয়াই থাকিবলৈ তেওঁলোকে চৰকাৰক বেয়াকৈ ক'ব কিবা ক'ব নক'ব তাৰ মাজত তেওঁলোকে প্ৰমাণ কৰিব পৰা নাই যে তেওঁলোকে অসমত উন্নতি যে হৈছে সেই কথাটো অসমৰ জনতাই প্ৰমাণ কৰিছে আৰু তেওঁলোকৰ যে ভাষ্যবিলাক ভুল তেওঁলোকে চাব লিলি হোটেলত কোনোবা হোটেলত বা বেলেগ বেলেগ হোটেলত তেওঁলোকে চাহৰ পাৰ্টি কৰি থাকে আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ সভাপতি অতুল বৰা ডাঙৰীয়াই দিনে নিশাই আজি ৰাইজৰ স্বাৰ্থত ঘূৰি ফুৰি থাকে গতিকে তেওঁলোকে আজিলৈকে তেওঁলোকৰ চাহৰ মেজমেলখনেই শেষ হোৱা নাই আজি আপোনালোকে চাওঁ তেওঁলোকৰ যিসমূহ বিশ্বাসী মিত্ৰ পাৰ্টি আছে যে অখিল গগৈ ডাঙৰীয়া হওক বা আৰু এজন গগৈ ডাঙৰীয়া লুইন গগৈ ডাঙৰীয়া হওক তেওঁলোকেতো সময়ে সময়ে তেওঁলোকক বেলেগ কথা কয় সময়ে সময়ে বেলেগ বেলেগ কথা কয় গতিকে তেওঁলোকে নিজে আচলতে ঠিক কৰি ল'ব লাগে যে তেওঁলোকৰ মাজত কি আছে কি নাই প্ৰথমে তেওঁলোকে নিজক সংশোধন কৰি ল'ব লাগে নিজক সংশোধন কৰাৰ পিছতহে তেওঁলোকে আচলতে চৰকাৰখনক বা শাসকীয় পক্ষক গালি দিলে ভাল আৰু তেতিয়া মানুহেও ভাল পাব যে তেওঁলোকে তথ্যভিত্তিক কথা কৈছে অসমৰ শাসনাধিষ্ঠ চৰকাৰখনক অসমৰ পৰা আঁতৰোৱাৰ বাবে ইতিমধ্যে দুটাকৈ আঞ্চলিক দলৰ জন্ম হৈছিলে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল গতিকে তুমি ইচ্ছা কৰিলে ৰাইজৰ দল বা আঞ্চলিক দলত যাব পাৰিলা অসম জাতীয় পৰিষদ দলত কিন্তু তুমি নগলা ইয়াৰ মোৰ কাৰণ কি ত্ৰিনয়ন বৰুৱা সুবিধাবাদী নেকি চাওক মই যেতিয়া স্কুলৰ দিনৰ পৰা পঢ়ি আছিলোঁ মই খুব বেছি আমাৰ ইতিহাসটো বুৰঞ্জীটো পঢ়িছোঁ
সেই বুৰঞ্জীটো পঢ়ি যদি মই বিচাৰ কৰিব পাৰিছোঁ যে মোৰ অন্তৰাত্মাৰ পৰা বা মোৰ বিবেকৰ পৰা যে অসমৰ কাৰণে আটাইতকৈ বেছি বেয়া কোনে কৰিলে, মই দেখিলোঁ যে সেয়া হ'ল কংগ্ৰেছ দল। আৰু স্বাধীনতাৰ পিছত অসমীয়া মানুহে আজি যিখিনি কষ্ট পালে বা অসমীয়া ডেকা ল'ৰাৰ যিখিনি লোকচান হ'ল, অসমীয়া জাতীয়তাবাদী সত্তাটোৰ যোনটো প্ৰধান বিৰোধী শক্তি, সেই শক্তিটো হ'ল কংগ্ৰেছ দল। আৰু যেতিয়া মই দেখিলোঁ যে এই দুটা দল আচলতে নিজৰ ভৰিত নহয়, তেওঁলোকে কংগ্ৰেছৰ ছত্ৰছায়াত জন্ম হৈছে। তাৰ বিভিন্ন সময়ত আপোনালোকে বিভিন্ন প্ৰমাণ আপোনালোকে নিজেই পাইছে, সেইটো মই নতুনকৈ ক'ব লগা নাই। কিন্তু যিহেতু তেওঁলোকে কংগ্ৰেছৰ ছত্ৰছায়াতে জন্ম হৈছে, যিহেতু তেওঁলোকে কংগ্ৰেছৰ লগত থাকিবলৈ জন্ম হৈছে, মোৰ আদৰ্শই বা মোৰ বিবেকে নকয় যে কংগ্ৰেছৰ ছত্ৰছায়াত জন্ম হোৱা কেইটামান দলৰ তাত মই যোগদান কৰিব লাগে। আনহাতে অসম গণ পৰিষদ দলটোত যদি আপোনালোকে চায়, আজিও এনেকুৱা ধৰণৰ কিছুমান ব্যক্তি আছে যিসকলে একো পোৱা নাই, কিন্তু দলটোৰ কাৰণে লাগি আছে জাতীয়তাবাদ আৰু অসমৰ ৰাইজৰ স্বাৰ্থত, অসমীয়াৰ স্বাৰ্থত, অসমীয়া মানুহৰ ভালৰ স্বাৰ্থত দিল্লী দৰবাৰত গৈ কাম কৰিছে। গতিকে আপুনি যদি চাই অসম গণ পৰিষদ দলৰ যিসমূহ মানে নীতি আদৰ্শ বা যিটো আপুনি বহু দীঘলীয়া ইতিহাস, সেই ইতিহাসটো তেওঁলোকৰ নাই। গতিকে তেনেকুৱা দল সময়ে সময়ে অসমত বহুত জন্ম হৈছে। আজি অসম জাতীয়তাবাদী দল বুলি আছিল, আজি বিভিন্ন ধৰণৰ দল অসমত জন্ম হৈছিলে ইয়াৰ আগতেও, কিন্তু সেইবোৰ দল তিষ্ঠি থাকিব পৰা নাই। অসমৰ জাতীয়তাবাদী ইতিহাসত যদি কোনোবা এটা দল ইমান দীঘলীয়া সময়ত জিকি থাকিব পাৰিছে, সেই দলটো হ'ল অসম গণ পৰিষদ। আজি আমি দেখিছোঁ আমাৰ যিসমূহ চাহ জনগোষ্ঠীয়, যিসমূহ চাহ বাগানৰ মানে ক্ষুদ্ৰ চাহ খেতিয়ক আছে, তাৰে অধিকাংশই অসমীয়া চাহ জনগোষ্ঠী। আমাৰ নিজৰ মাজৰ জনগোষ্ঠীয় মানুহে তাৰ অনাৰ, তাৰ মালিক তেওঁলোক হয়। সেই যিটো ক্ষুদ্ৰ চাহ খেতিয়ক, সেইটো কোনে দিছিলে? অসম গণ পৰিষদে দিছিলে। আজি যদি আপোনাৰ ওচৰত ইকনমিয়ে নাথাকে, আজি মই দেখিছোঁ বহুত নেতাই বহুত কথা কৈ থাকে, কিন্তু অসমৰ ইকনমিক ক্ষেত্ৰত, জাতীয়তাবাদৰ ক্ষেত্ৰত, অসমীয়া মানুহৰ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত, অসমীয়া মানুহে আজি যিসকল প্ৰতিষ্ঠিত হৈ আছে, সেই প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত কোনটো দলে কাম কৰিলে স্বাধীনতাৰ পিছত ইতিহাসত? সেই কথাখিনি আমি উপলব্ধি কৰিব লাগিব। আমি কেৱল এটা সমসাময়িক পৰিস্থিতিত কোনোবাই চিঞৰ বাখৰ কৰিছে, কোনোবাই কিবা কৈছে, সেইটো চাই আমি আৱেগিক হ'লে নহ'ব। আমি অসমৰ মানুহ হিচাপে আমি অসমৰ ইতিহাসটো জানিব লাগিব। আৰু সেই ইতিহাসত মই বিচাৰি পাইছোঁ যে এটা দলে আছে অসম গণ পৰিষদ, যিয়ে দীৰ্ঘদিন ধৰি অসমীয়া জাতীয়তাবাদক ধৰি ৰাখিব পাৰিছে, আৰু অসমীয়া মানুহে আজিও অসম গণ পৰিষদক নস্যাৎ কৰা নাই আৰু ভৱিষ্যত দিনতো নস্যাৎ। এটা সময়ত কিন্তু কৰিছিলে, 90 দশকৰ যিটো সময় আছিলে, অসম গণ পৰিষদক একেবাৰে বিদায় হাৰিছিল, নস্যাৎ হোৱা নাছিল। তেতিয়াও অসম গণ পৰিষদ দলে ভোট পাইছিল। আজি যিকেইটা দলৰ কথা কৈছে, 2-3টা সমষ্টি বাহিৰে ক'ত তেওঁলোকে ভোট পাইছে কওকচোন? এতিয়া ইমানকেইটা ইলেকশ্যন হৈ গ'ল, এতিয়া বহুতে চিঞৰি কৈ আছিলে আমি পঞ্চায়তত দেখাম। তেওঁলোকে দেখাই আছে কেতিয়া? তেওঁলোকে ক'লে যে আমি 21ত জিকিম, নিজিকিলে। তেওঁলোকে ক'লে যে আমি 24ত জিকিম, নিজিকিলে। তেওঁলোকে ক'লে যে পঞ্চায়তত জিকিম, নিজিকিলে। আৰু নিজিকিলে কোনে ভোট নিদিলে তেওঁলোকক? অসমৰ জনগণে ভালকে বুজি পায় যে এইবোৰ দল কংগ্ৰেছৰ ছত্ৰছায়াত জন্ম হোৱা দল, আৰু এইবোৰ দল যদি কংগ্ৰেছৰ লগত মিলি আকৌ চৰকাৰ কৰে, সেই 83ৰ কলা দিনবোৰ আজিও অসমীয়া মানুহৰ মনত আছে। 83ৰ সেই অবৈধ আন্দোলন, 83ৰ সেই অবৈধ নিৰ্বাচন, 83ৰ পিছত 83ৰ আগৰ আন্দোলনত বেত্ৰাঘাত, 83ৰ সময়ত মানে অসমীয়া ল'ৰাৰ কিমান মৃত্যু, সেই মৃত্যুৰ যিসমূহ ছবি আজিও অসমীয়া মানুহৰ মনত আছে, যিসমূহ আমি সেই সময়ত জন্ম হোৱা নাছিলোঁ, কিন্তু আমি মুখে মুখে নহয়, আমি শুনিছোঁ, মুখে মুখেও আমি কিতাপত পঢ়িছোঁ। আমাৰ মানস পটত বা আমাৰ বিবেকত আজিও আমাৰ পিতৃ মাতৃয়ে কৈ যোৱা অসম আন্দোলনৰ সেই ভয়ানক কংগ্ৰেছে সৃষ্টি কৰা মুহূৰ্তবোৰ আমাৰ মনত আছে কাৰণে অসমত জাতীয়তাবাদত আমি আজিও অসম গণ পৰিষদ দলত বিশ্বাস ৰাখিছোঁ। আৰু আজিও আমি বিশ্বাস ৰাখিছোঁ যে অসম আন্দোলনত যিসমূহ মানুহৰ শ্বহীদ হ'ল, অসম আন্দোলনত যিখিনি মানুহৰ বেত্ৰাঘাত হ'ল, অসম মানুহৰ যিসমূহ মানুহ খুনীয়া হ'ল, সেই মানুহখিনিয়ে ন্যায় তেতিয়াহে পাব যেতিয়া এই কংগ্ৰেছ দলটোক সম্পূৰ্ণৰূপে অসমৰ পৰা শেষ কৰি দিয়া যায়। অসম গণ পৰিষদৰ এটা অভিযোগ আছে, তেওঁলোকে যুৱচামক কেতিয়া নেতৃত্ব ল'ব নিদিয়ে। যিসকল পুৰণি অসম গণ পৰিষদৰ দলৰ নেতা কৰ্মীয়ে আজিলৈকে শাসনত অধিষ্ঠিত হৈ আছে, সঁচাকৈ নিদিয়ে নেকি? নেতৃস্থানীয় ব্যক্তি বুলি আপুনি কাক ক'ব, যোনে সমাজৰ কাম কৰিব বিচাৰে? গতিকে অসম গণ পৰিষদ দলে মোৰ নিচিনা 22 বছৰীয়া ল'ৰা এটাক আনি পেলাই সভাপতি বনাইছে, নেতা বনাইছে, মুখপাত্ৰ বনাইছে। এতিয়া মোৰ মুখেদি যদি আপুনি সোধে যে অসম গণ পৰিষদে যুৱচামক নেতৃত্ব নিদিয়ে, তেতিয়াহ'লে সেই কথাটো এটা জ্বলন্ত উদাহৰণ যে ময়ে যে মোক আজি দলে নেতৃত্ব দি আছে। আজি আমাৰ লগত যথেষ্ট ছাত্ৰ ছাত্ৰী মুখপাত্ৰ হয়, আমাৰ সমসাময়িক বহুত
মই নিজে দেখিছোঁ মোতকৈ কম বয়সীয়া মানে ছাত্ৰীও আজি অসম গণ পৰিষদৰ মুখপাত্ৰ গতিকে অসম গণ পৰিষদ দলে আচলতে যুৱচামক দায়িত্ব নিদিয়ে এই কথাটো আচলতে আজিৰ তাৰিখত এনেকুৱা ধৰণৰ নাই অতুল বৰা ডাঙৰীয়া আৰু কেশৱ মহন্ত ডাঙৰীয়াৰ নেতৃত্বত যুৱচামে যথেষ্ট স্কোপ পাইছে আজি যুৱচামৰ কেইবাজনো সাধাৰণ সম্পাদক মই নিজে চিনি পাওঁ যিসমূহ সম্পূৰ্ণৰূপে যুৱক গতিকে অসম গণ পৰিষদ দলে আজিৰ তাৰিখত যুৱচামক আকৃষ্ট কৰিবলৈ আজি ছাত্ৰ পৰিষদৰ মাধ্যমেৰে ছাত্ৰ ছাত্ৰীৰ মাজত কাম কৰিছে আজি যুৱ পৰিষদেও যথেষ্ট কাম কৰিছে গতিকে যুৱ সমাজৰ প্ৰজন্মৰ প্ৰতি আচলতে অসম গণ পৰিষদৰ এই কৰ্ম সমিতিখনে বা অসম গণ পৰিষদৰ সভাপতি সন্মানীয় অতুল বৰা ডাঙৰীয়াই যথেষ্ট বিশ্বাস ৰাখিছে আৰু যথেষ্ট তেওঁলোকে কৰ্ম কৰিছে যুৱচামক লৈ যথেষ্ট প্লেনিঙো কৰিছে যুৱচামক লৈ দলত যোগদান কৰাৰ আগতে এটা সপোন থাকে ৰাজনীতিৰ যিটো ৰাজনীতিৰ লগত জড়িত হৈছোঁ গতিকে নিৰ্বাচন খেলিম হয় তোমাৰ মনতো এনেকুৱা আশা আছে নেকি নিশ্চয় আছে মই প্ৰত্যক্ষ ৰাজনীতিত আহিছোঁ মোৰ আজি নিশ্চিত ৰূপত থাকিব এইকাৰণে মই আহিছোঁ আৰু যদি যুৱচামে নেতৃত্ব নলয় তেতিয়াহ'লে নিশ্চিত ৰূপত যুৱচামে নেতৃত্ব ল'ব লাগিব আৰু যেতিয়া দলে দিয়ে এইটো মই আজিয়েই মই কৰিম বুলি কোৱা নাই দলে যেতিয়া যি মুহূৰ্তত যি দায়িত্বই নিদিয়ক দলে যদি আজি মোক এটা সামান্য সদস্য কৰিও ৰাখে মই দলৰ সেই সামান্য সদস্য হৈ থাকিম দলে যদি কাইলৈ মোক কয় নিৰ্বাচন খেলিব লাগে নিৰ্বাচন খেলিম দলে যদি কয় নিৰ্বাচন খেলিব নালাগে নিৰ্বাচন নেখেলোঁ মই সম্পূৰ্ণৰূপে দলৰ আৰু সমাজৰ আৰু অসমৰ নামত সমৰ্পিত এজন ব্যক্তি হিচাপে নিজক গঢ়ি তুলিব বিচাৰিছোঁ গতিকে যি মুহূৰ্তত দলে যি দায়িত্ব দিয়ে মই সেই দায়িত্ব ল'বলৈ সাজু আছোঁ যদি তৃণয়ন বৰুৱা বিধায়ক হয় প্ৰথমে কোনটো সমস্যা বিধানসভাৰ মজিয়াত উত্থাপন কৰিব তৃণয়ন বৰুৱা যদি বিধায়ক হয় তেতিয়া আপুনি এটা বুলি ক'লে আচলতে মানে ক'বলৈ অসুবিধা কিন্তু মই আপোনাক নিশ্চিত ৰূপত কৈছোঁ আমি মিছন 1000 নামেৰে 1000 ছাত্ৰ ছাত্ৰী আমি বিনামূলীয়াকৈ APSC UPSC পঢ়াই আছোঁ অসমৰ ইতিহাসত এইটো প্ৰথম আমিয়ে সংগঠন হয় যোনে 1000 ছাত্ৰ ছাত্ৰীক বিনামূলীয়াকৈ APSC UPSC যোৱা 3 বছৰৰ পৰা আমি পঢ়াই আছোঁ গতিকে মোৰ প্ৰাইম ফ'কাছ যোনটো হয় মানে আটাইতকৈ মানে ডাঙৰ যিকেইটা অংশত মই কাম কৰিব বিচাৰিছোঁ সেই অংশকেইটা হ'ল শিক্ষা স্বাস্থ্য আৰু কৃষি এই শিক্ষা স্বাস্থ্য আৰু কৃষিয়ে মানে এখন দেশৰ অৰ্থনীতি সম্পূৰ্ণভাৱে পৰিৱৰ্তন কৰিব পাৰে আজি ভিয়েটনামৰ নিচিনা এখন দেশ আজি যুদ্ধ মানে বিধ্বস্ত এখন দেশ আজি কেৱল মাত্ৰ এগ্ৰিকালচাৰ কৰি ইমান ওপৰত গুচি গ'ল গতিকে মই দেখিছোঁ যে কৃষি স্বাস্থ্য আৰু শিক্ষাই এখন দেশৰ যথেষ্ট অৰ্থনৈতিক দিশত মানে সলনি কৰিব পাৰে আৰু সন্মানীয় আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ অতুল বৰা ডাঙৰীয়া সকলোৱে আচলতে শিক্ষা কৃষি আৰু স্বাস্থ্যত যথেষ্ট ভাল কাম কৰি আছে বুলি মই ভাবোঁ কিন্তু আমি যদি বিধায়ক আমি নিশ্চিত ৰূপত যুৱচামৰ দৃষ্টিভংগীৰে আৰু কিছু কাম কৰিবলৈ চেষ্টা কৰিম তৃণয়ন বৰুৱাই এতিয়া নিজকে কি বুলি চিনাকি দি ভাল পায় কাৰোবাৰতো পুত্ৰ হয় মইতো নিজকে আচলতে এগৰাকী ছাত্ৰ মই মানে ভগৱান শিৱক বিশ্বাস কৰোঁ আৰু ভগৱান শিৱৰ যোনটো ফিলচফি মানে সেই ফিলচফিটোত মই এটা বস্তু পাইছোঁ যে আপুনি জন্ম হৈছে আপোনাৰ শৰীৰটো আছে কিন্তু আপোনাৰ একো নাই আপুনি আচলতে শূন্য আৰু আপুনি নিজকে বহুত কিবা বুলি ভাবিও লাভ নাই আপোনাক যেনেকৈ ঈশ্বৰে পৰিচালিত কৰে তেনেকৈ আপুনি পৰিচালিত হৈ আছে আৰু এদিন মই নিজকে সমাজৰ প্ৰতি যিহেতু দি দিছোঁ গতিকে মই নিজকে একো বুলি নাজানো নেভাবোঁ এজন সমাজৰ সেৱক বুলি ভাবোঁ আৰু যদি কেতিয়াবা সমাজৰ কিবা এটা কৰি যাব পাৰোঁ মোৰ জীৱনৰ লক্ষ্য এইখিনি যিহেতু তুমি ৰাজনীতিৰ লগত জড়িত মই ঘৰুৱা এনেকুৱা পৰিৱেশৰ কোনোবা সদস্য ৰাজনীতিৰ সৈতে জড়িত আছিল নেকি নে অকলে ৰাজনীতিত নামিছা তেনেকৈ মোৰ ডাইৰেক্ট ৰাজনীতিত কোনো নাছিল মোৰ ককা অৱশ্যে ৰাজনীতিত আছিল 1900 স্বাধীনতা সংগ্ৰামৰ লগত জড়িত আছিল 1961 চনমানত চাগে সৰু কথাৰ পৰা নিৰ্বাচনো খেলিছিলে কিন্তু তাৰ বাহিৰে মোৰ অসম গণ পৰিষদৰ নহয় তেতিয়াতো দল নাছিলে 1961 চনত তেওঁ কি দলৰ পৰা আছিল মই ভালকৈ নাজানো কিন্তু কংগ্ৰেছ দলৰ পৰা নাছিল সেইটো মই জানো তো গতিকে সেই সময়ত খেলিছিলে 1961 চনত আনন্দ বৰুৱা মোৰ নামটো তাতে 1961 চনত খেলিছিলে তো তাৰ বাহিৰে কোনো নাই মোৰ পেহা মানে মই মোৰ পিতৃ মাতৃৰ লগত মই থাকোঁ সৰুতে মই পেহা পেহী তাত থাকিব গুচি গৈছিলোঁ মোৰ পেহা অলপ অসম গণ পৰিষদৰ লগত জড়িত হয় গতিকে তেখেতকো মই সৰুৰ পৰা দেখিছোঁ তেওঁ এজন ভেঞ্চাৰ স্কুলৰ শিক্ষক হয় কিন্তু তেওঁ যথেষ্ট দলৰ প্ৰতি সমৰ্পিত ব্যক্তি মই তেখেতক দেখিছোঁ গতিকে তেনেধৰণে আচলতে সৰুৰ পৰা দেখি পেলাই দলটোৰ প্ৰতি এটা সুকীয়া আৱেগ মোৰ মনত আছে আৰু চিৰদিন দলটোৰ প্ৰতি থাকিব সেই আৱেগটো আৰু দলটোক সেৱা কৰি মানুহৰ যিমানখিনি আমি কৰিব পাৰোঁ সেৱা কৰিবলৈ আমি যত্ন কৰি যাম জীৱনত এতিয়া আমি আপোনাৰ শিক্ষা জীৱনলৈ আহিছিলোঁ ক'ত শিক্ষা গ্ৰহণ কৰিছিল আপুনি প্ৰথমে প্ৰাৰম্ভিক শিক্ষা মই একদম প্ৰাৰম্ভিক শিক্ষা আচলতে জাতীয় বিদ্যালয় বুলি আমাৰ বৰডুবিৰ তিনিচুকীয়া বৰডুবিৰ এটা সৰু অঞ্চলৰ জাতীয় বিদ্যালয় এখনত মই মেট্ৰিক দিছিলোঁ আৰু
মই উচ্চতৰ মাধ্যমিক দিছিলোঁ চলব্ৰুক একাডেমি ডিব্ৰুগড়ৰ পৰা তাৰপিছত বা কটন কলেজতে আছোঁ কটন কলেজত ডিগ্ৰী কৰিছোঁ মাষ্টাৰ ডিগ্ৰী কৰিছোঁ মাষ্টাৰ ডিগ্ৰী কৰি বাহিৰৰ এলায়েন্স ইউনিভাৰ্চিটি আৰু অক্সফৰ্ড ইউনিভাৰ্চিটিয়ে এটা ফেল'শ্বিপ দিছিলে বিনামূলীয়াকৈ তেওঁলোকে আমাৰ চব খৰচ বহন কৰিছিলে সেই কোৰ্চটোত মই বিশ্বৰ 23জন ছাত্ৰ ছাত্ৰী চিলেক্ট হৈছিলে তাৰ ভিতৰত ময়ো চিলেক্ট হৈছিলোঁ সেই কোৰ্চটো মই এবছৰীয়া কৰিলোঁ লিবাৰেল আৰ্টছৰ ডিপ্ল'মা তাৰপিছত মই PhD কৰি আছোঁ বৰ্তমান নিশ্চয় তুমি খুব মেধাৱী ছাত্ৰ নাই মেধাৱী নহয় মই এভাৰেজ ছাত্ৰ কিন্তু খুব পঢ়াৰ প্ৰতি মানে কামৰ লগত মই ভাবোঁ যে আমাৰ যিসমূহ আমি সকলোৱে জীৱনত বেলেগ বেলেগ এটা পথ বাছি লওঁ কোনোবা ব্যৱসায় কৰে কোনোবা এণ্টাৰপ্ৰেনাৰ হৈ যায় কোনোবা বেলেগ কিবা মিডিয়া লাইনত গুচি যায় কোনোবা কৃষক হয় ৰাজনীতিত নগৈ বেলেগ লাইনো বাছি ল'ব পাৰিলা হয় নাই আচলতে ৰাজনীতিটো মই ভাবোঁ যে ৰাজনীতি মানে কি আপুনি য'ত ল বনায় য'ত ৰুল বনায় সেইটো হ'ল ৰাজনীতি গতিকে ৰাজনীতিত যদি আপুনি থাকে আপুনি আটাইতকৈ বেছি মানুহৰ সেৱা কৰিব পাৰে আৰু ৰাজনীতিৰ আটাইতকৈ কষ্ট কৰোঁ কাৰণ আপুনি চাব 126জন বিধায়ক চিলেক্ট হয় 3,30,00,000 মানুহৰ গতিকে ৰাজনীতিটো ইমান সহজ নহয় গতিকে মই সৰুৰ পৰা মানে সহজ কামবোৰ কৰি ভাল নাপাওঁ যদি কিবা এটা বস্তু সহজ লাগে সেই বস্তুটো মই এৰি আকৌ কঠিনকৈ বস্তু লৈ যাওঁ মই ক্লাছ 9-10ত পঢ়ি থাকোঁতে মই 11-12ৰ চিলেবাছ চাওঁ তাৰে মেথছ কৰোঁ গতিকে মোৰ জীৱনত এটা সকলো মানুহৰ বেলেগ বেলেগ থাকে গতিকে মই মানে সৰুৰ পৰা মোৰ এটা আছিল যে মোৰ যোনটো বস্তু ইজি নহয় মই আৰ্মিটো যাম বুলি ভাবিছিলোঁ কিন্তু মানে জীৱনে টাইম লৈ গুচি আহিলে গতিকে ইজি পথটো মোৰ ভাল নালাগে মানে ৰাজনীতিত যুৱচাম নেতৃত্ব ল'ব লাগে নে নাই চব ৰাজনীতিটো মোৰ অভিজ্ঞতাৰে মই যিখিনি দেখিছোঁ মই বহুত বেছি দিন দেখা নাই মোতকৈ যথেষ্ট অভিজ্ঞ ব্যক্তি আছে তেওঁলোকৰ মুখেৰে শুনিছোঁ যে ৰাজনীতিত যুৱচাম আহিব লাগে আপোনালোকৰ মুখেৰে শুনিছোঁ যে ৰাজনীতিত যুৱচাম আহিব লাগে আৰু ক'ৰবাত যদি চাহ একাপ খাইছোঁ তেওঁলোকেও সুধি কয় যে তোমালোকৰ পঢ়ি আছা ভাল লাগিছে ৰাজনীতিত অহাটো বেয়া পোৱা নাই গাঁৱত গ'লেও কয় তোমালোকৰ নিচিনা যুৱকৰ ৰাজনীতিত অহাটো বিচাৰোঁ গতিকে মই কিন্তু আৰু যিবিলাক নিগেটিভ শুনিছোঁ 10% মান নিগেটিভ শুনো 90% মান পজিটিভ শুনো নিগেটিভটো বাদ দিওঁ পজিটিভটো লৈ লওঁ তেনেকৈ সমালোচনাৰ পাত্ৰ হৈছানে বহুত হৈছোঁ তেতিয়া কেনেকুৱা অনুভৱ হয় ৰাজনীতি বাদ দিম নেকি কেনেকুৱা লাগে নালাগে ভালেই লাগে মানে মানুহে যিসকলে সমালোচনা কৰে তেওঁলোকক মই একো উত্তৰ নিদিওঁ শক্তি দিয়ে নেকি তেওঁলোকক মই ভাবোঁ যে তেওঁলোকক ভগৱানে আৰু শক্তি দিয়ক তেওঁলোকে সমালোচনা কৰিছে মানে মোৰ হিতৰ কথাটোৱে ভাবিছে সমালোচনা কৰা মানুহে কেতিয়াবা আপোনাক এনেকুৱা এটা দিশ দেখাই দিয়ে যোনটো আপুনি শুধৰণি কৰিব লগা হয় আৰু মই জীৱনত নিজকে শুধৰণি কৰি বহুত ভাল পাওঁ কাৰণ কোনো মানুহ জীৱনত পাৰফেক্ট নহয় পাৰফেক্ট হোৱাৰ এটা নাটক কৰিব পাৰে মানে মানুহ পাৰফেক্ট ভগৱানে আমাক এনেকৈ বনাইছে যে আমি পাৰফেক্ট হ'বই নোৱাৰোঁ গতিকে আমাক যেতিয়া কোনোবাই সমালোচনা কৰে আমি পাৰফেক্ট হোৱাৰ এটা আমাৰ ৰাস্তা খোল খাই যায় গতিকে মানুহে যেতিয়া সমালোচনা কৰে তাক মই এটা সদায় আটাইতকৈ মই ভাল পাওঁ মোক যোনে সমালোচনা কৰে মোক যোনে বেয়া কৰে তেওঁক দুকাপ চাহ মই বেছিকৈ খুৱাওঁ কাৰণ তেওঁ যদি মোক বেয়া নকৰিলেহেঁতেন মই নিশিকিলোহেঁতেন যে সেই ৰাস্তাটোৰ পৰা কেনেকৈ আগবাঢ়ি যাব লাগে তিনন বৰুৱা সৰুতে উৎপতীয়া আছিল নে মই বহুত উৎপতীয়া যদিও আছিলোঁ মানে আমি উৎপাতবোৰ অলপ বেলেগ ধৰণে কৰিছিলোঁ সেই সময়ত এই টাংগুটি খেলিছিলোঁ মাৰ্বল খেলিছিলোঁ গাঁৱত ক্ৰিকেট খেলিব গৈ একদম পথাৰৰ পিছফালে থিয় হৈ থাকিছিলোঁ এইবিলাক উৎপাত আছিল ক'ৰবাত মাঘৰ বিহুত জেওৰা চুৰি কৰিবলৈ গৈছিলোঁ মানে সেইবিলাকহে আমাৰ উৎপাত আছিলে বেলেগ ধৰণৰ উৎপাত আমাৰ নাছিলে আৰু কটন কলেজত আহিও যথেষ্ট উৎপাত কৰিছোঁ মানে শিক্ষাগুৰুসকলে ইমান মৰম কৰে আৰু আজিও ইমান ভাল পায় আৰু মানে সেই উৎপাত কৰাটোক লৈয়ে চিনি পায় আৰু যিবোৰ মানে বেছি উৎপাত কৰে সেইবোৰ মানুহৰ মনটো কিন্তু ইমান বেয়া নাথাকে গতিকে উৎপাত নাই কৰা বুলি নকওঁ কৰিছিলোঁ এতিয়া অলপ লাহে লাহে ঘৰৰ পৰা গালি খাইছানে মাৰ পৰা যথেষ্ট খাইছোঁ গালি খাইছোঁ মই যিখন বিদ্যালয়ত পঢ়িছিলোঁ সেইখন বিদ্যালয়ৰ মানে প্ৰিন্সিপাল আছিল মোৰ মা আটাইতকৈ বেছি শাস্তিও মই পাইছোঁ আগতে সেই ক্লাছ থাকে পলাই পেলাই ফুটবল খেলিব গুচি যাওঁ আহি পেলাই আৰু কাণত ধৰি থাকিব লগা হয় এনেকুৱা ধৰণৰ ইনচিডেণ্ট বহুত আছে মোৰ লগত গতিকে এইবিলাক ভাল লাগে আচলতে সেইবিলাক যদি নকৰিলোঁ হয় সেইবিলাক যদি আমাক নকৰিলে হয় আমি সমাজখনৰ লগত চলিবলৈ শিক্ষাই নাপালোঁ হয় আচলতে কৃত্ৰিমতাৰ মাজতো মানুহে সদায় সেউজীয়াৰ মাজত জীয়াই থাকিবলৈ যিসমূহ মানুহে নিজৰ শৈশৱটো পাৰ কৰিছে মই ভাবোঁ সেইবোৰ মানুহ জীৱনৰ মানে সমাজৰ আটাইতকৈ সৌভাগ্যৱান মানুহ যিটো সময় হোৱাৰ লগে লগে দিনত আমি বিদায় ল'বই লাগিব বিদায় লোৱাৰ আগতে ভৱিষ্যত পৰিকল্পনা কি ভৱিষ্যত পৰিকল্পনা মই ক'লোৱে যে মই সমাজৰ কাম কৰিব বিচাৰোঁ আৰু পৰিকল্পনা হিচাপে আমি মিছন 1000 বুলি এটা চলাইছোঁ ইতিমধ্যে ক'লোৱে যে 1000 ছাত্ৰ ছাত্ৰী পঢ়াব লাগে তাৰ কাৰণে যথেষ্ট কষ্ট থাকে তাৰোপৰি আমি ড্ৰাগছ এৱেৰনেছৰ ক্ষেত্ৰত কিছু কাম কৰিম বুলি ভাবিছোঁ কিন্তু আমি কামখিনি ষ্টাৰ্ট কৰা নাই কাৰণ আমি দীৰ্ঘম্যাদী প্ৰকল্পলৈ এইখিনি কাম কৰিব বিচাৰিছোঁ গতিকে এনেকুৱা ধৰণৰ কিছুমান আছে আৰু শৈক্ষিক ক্ষেত্ৰত যথেষ্ট কাম কৰিবলৈ আছে এই
এগ্ৰিকালচাৰ ক্ষেত্ৰত যথেষ্ট আমাৰ বহুকেইটা ছাত্ৰ পৰিষদৰ ল'ৰাই কৃষি কৰি আছে ময়ো নিজেও কৃষি ক্ষেত্ৰৰ লগত তেওঁলোকৰ লগত জড়িত হৈ আছোঁ গতিকে এনেকুৱা ধৰণৰ কাম আছে আৰু সমাজখনৰ প্ৰতি পৰিকল্পনাটো হ'ল এইটোৱেই যে আমাৰ যুৱচামটো যোনটো যুৱচাম সেই যুৱচামটো নিৰাশ হ'ব নালাগে যদি চৰকাৰী চাকৰি নাপায় চৰকাৰী চাকৰি নাপালে খেতি কৰিব লাগে আমাৰ অসমত ইমান লাখ লাখ বিঘা মানে উৰ্বৰ মাটি খালী আছে বিশ্বাস কৰিব মই কৰ্ণাটকত গৈছোঁ মই বিভিন্ন ধৰণৰ গুজৰাটত গৈছোঁ বা মই বিভিন্ন ধৰণৰ টাইমত মই মানে 21ৰ নিৰ্বাচনৰ আগত অতুলদাৰ লগত মই ঘূৰোঁতে হেলিকপ্টাৰত ঘূৰিছিলোঁ অসমৰ প্ৰায় এতিয়াও মানে ইমান লাখ লাখ বিঘা মাটি উৰ্বৰ মাটি খালী হৈ আছে গতিকে তাত যদি কৃষি কৰা যায় সাউথ এছিয়ান মাৰ্কেটখন আমাৰ খালী আছে গতিকে আমি এগ্ৰিকালচাৰ ক্ষেত্ৰত এণ্টাৰপ্ৰেনাৰশ্বিপৰ ক্ষেত্ৰত যথেষ্ট কাম কৰিব লগা আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে চাকৰি বিচাৰতে দৌৰে সদায় তেনেকুৱা এটা ধাৰণা আছে এতিয়াও অধিকাংশ তেনেকুৱা হয় কিন্তু সলনি হৈছে আজি বিশ্বাস কৰিব মই যিটো চাৰ্কেলত ঘূৰি থাকোঁ মোৰ চাৰ্কেলত এণ্টাৰপ্ৰেনাৰশ্বিপ বেছি এজন ডক্তৰ হয় এজন ইঞ্জিনিয়াৰ হয় তেওঁলোকে ভাল ভাল ঠাইত চাকৰি কৰি আছিলে আৰু মোৰ লগৰ এজন জিঅ'লজিষ্ট আছিলে তেওঁ জিঅ'লজিষ্ট ISM ধানবাদত চিলেক্ট হোৱা অসমৰ পৰা কেইজনমানে চিলেক্ট হয় তেওঁলোকে চবেই চাকৰি এৰি আহি ইয়াতে বিভিন্ন ধৰণৰ কোনোবাই কনষ্ট্ৰাকশ্যন ফাৰ্ম কৰিছে এণ্টাৰপ্ৰেনাৰশ্বিপ কৰিছে কোনোবাই এগ্ৰিকালচাৰত কাম কৰিছে কোনোবাই ITত কাম কৰিছে এনেকুৱা ধৰণে এণ্টাৰপ্ৰেনাৰশ্বিপত অসমীয়া ল'ৰা আগবাঢ়ি গৈ আছে সেইটো বস্তু আচলতে মই নিজেও অনুপ্ৰাণিত হওঁ তেওঁলোকক দেখি আৰু মই ভাবোঁ যে তেওঁলোকক আজি মানে যোৰহাটত যিজনে তেওঁৰ নামটো খুব সম্ভৱ আকাশ গগৈ নেকি তেওঁ এই যে হেৰি কৰিছে কণীৰ এটা বাহুবলী কৰিছে তেওঁক বহুত যথেষ্ট মানুহক অনুপ্ৰেৰণা যোগাই আছে তেনেধৰণে অসমত কিন্তু এতিয়া অনুপ্ৰেৰণাৰ কেইবাটাও মানে উৎস সৃষ্টি হৈছে আৰু পৰৱৰ্তী পৰ্যায়ত কিন্তু এণ্টাৰপ্ৰেনাৰশ্বিপত মই ভাবোঁ অসমীয়া ল'ৰা যেতিয়া থিয় হ'ব অসমীয়া ল'ৰাই যেতিয়া নিজৰ ভৰিত থিয় হ'ব সমস্যাবোৰ নিজে নিজে সমাধান হ'ব আৰু অসমীয়া ল'ৰাই যেতিয়া ব্যৱসায়ত আৰু আগবাঢ়ি যাব অৰ্থনীতিত যেতিয়া আৰু আগবাঢ়ি যাব আপুনি দেখিব অসমীয়া জনগণৰ সমস্যাবোৰ লাহে লাহে শেষ হৈ যাব গতিকে অসম চৰকাৰ অসমৰ বিভিন্ন মানে উদ্যোগী NGO সকলোৰে প্ৰচেষ্টাত কিন্তু বৰ্তমান এণ্টাৰপ্ৰেনাৰশ্বিপৰ ওপৰত গুৰুত্ব দি আছে আৰু এই এণ্টাৰপ্ৰেনাৰশ্বিপটোৱে সোণালী অসম গঢ়াত আমাক সহায় কৰিব বুলি মই বিশ্বাস ৰাখোঁ আৰু আমিও পৰৱৰ্তী পৰ্যায়ত শিক্ষা স্বাস্থ্য আৰু এগ্ৰিকালচাৰত যথেষ্ট কাম কৰিম বুলি আমি আগবাঢ়ি আছোঁ গতিকে এয়া আছিলে অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম ছাত্ৰ পৰিষদৰ সভাপতি টি নয়ন বৰুৱা আৰু তেখেতৰ মুখৰ পৰা আমি বিভিন্ন যি ছাত্ৰ ৰাজনীতিৰ পৰা বৰ্তমান ৰাজনীতিলৈকে তেওঁ বিভিন্ন কথা তেওঁৰ পৰা আমি জানিলোঁ দৰ্শকে হয়তো তেওঁৰ যি মনোভাৱ সেই মনোভাৱ ইতিমধ্যে সুন্দৰকৈ উপস্থাপন কৰিলে নিশ্চয় দৰ্শকে চাই ভাল পাইছে গতিকে পুনৰ আমি নতুন অতিথি অনাৰ প্ৰতিশ্ৰুতিৰে সফলতাৰ চিঠি চাই থাকিব ধন্যবাদ